my dear students, আশা কৰিছো তোমালোক সকলোৱে ভালে আছা, ভালদৰে পঢ়ি আছা। আমাৰ জিওগ্ৰাফিৰ এটা ইউনিট তোমালোকৰ কমপ্লিট হৈ গল হয়নে? ফাৰ্স্ট ইউনিটটো কমপ্লিট হৈ গৈছে। আজি আমি কি কৰিছো আৰু সেকেন্ড ইউনিটটো আমি আজি স্টাৰ্ট কৰিম। এতিয়া আহা, মই সুস্মিতা ডেকা তোমালোক সকলোকে আকৌ এটা ই শ্ৰেণীৰ নতুন ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি নতুন ক্লাছত কি কৰিম, যোনটো আমাৰ জিওগ্ৰাফিৰ ইউনিটটো আছিলে। ইউনিটটোত কি আছে আমাৰ? ইউনিটটোত আছে আমাৰ বায়ুমণ্ডলৰ গঠন, বায়ুৰ চাপ আৰু বায়ুৰ প্ৰবাহ। এই ইউনিটটো আমি কি হয়, ইয়াত কি আছে, ইয়াৰ ভিতৰত সেই গোটেইখিনি ধুনীয়াকে ডিসকাস কৰিম, যেনেকে আমি ফাৰ্স্ট ইউনিটটোত কৰিলো। আৰু আমাৰ এইটো ইউনিটত মাৰ্কস আছে, টোটাল মাৰ্কস আছে 08, 8 মাৰ্কসৰ আছে। আমাৰ জিওগ্ৰাফিত টোটাল মাৰ্কস আছিলে 35 হয়নে? আৰু এইটো ইউনিটত আছে 8 মাৰ্কস আছে, বহুত নাম্বাৰ আছে হয়নে? সেই কাৰণে 8 মাৰ্কটো যাতে কত নাযায় হেতু কাৰণে কি কৰিব লাগিব, আমি এইটো ইউনিট ধুনীয়াকে ভালদৰে বুজিব লাগিব, পঢ়িব লাগিব হয়নে? ফাৰ্স্ট ইউনিটটো হৈয়ে গল, কোৱেশ্চন এনসাৰ হেখিনি বাৰু ভালদৰে ডিসকাস হোৱা নাই, কিন্তু এটা দুটা এনেকে কেইদিনমান পিছত বাৰু দুটামান ইউনিট শেষ হোৱাৰ পিছত আমি কোৱেশ্চন এনসাৰখিনি ভালদৰে ডিসকাস কৰি লম। এক্সামৰ আগলৈ মানে চিন্তা কৰিব নালাগে, গোটেইখিনি ধুনীয়াকে ক্লিয়াৰ হৈয়ে যাব। আৰু এইটো ইউনিটত আছে আমাৰ নাম্বাৰ 8 আছে। এতিয়া আহা, কি হয় বস্তুটো, যে বায়ুমণ্ডল কেনেকে গঠন হৈছে, বায়ুৰ চাপ কি, বায়ুৰ প্ৰবাহ কি, গোটেইখিনি আজি আমি ধুনীয়াকে আলোচনা কৰিম। এতিয়া আহা, গোটেইবিলাক টেনশন বাদ দিয়া, বাদ দি পিনে ধুনীয়াকে ক্লাছটো কৰা হয়নে? এতিয়া আমি আৰু এইটো ইউনিটত আমি আৰম্ভ কৰাৰ আগতে কিনো পঢ়িম আমি এইটো ইউনিটত, যে আমাৰ যোনটো আমাৰ জিওগ্ৰাফিৰ সেকেন্ড ইউনিটটো আছে, বায়ুমণ্ডলৰ ওপৰত আছে। আমাৰ বায়ুমণ্ডল কেনেকুৱা হয়, কি হয়, কেনেদৰে গঠন হৈছে, এই গোটেইখিনি আমাৰ বায়ুমণ্ডলৰ ওপৰতে আছে। আমাৰ বায়ুমণ্ডলৰ স্তৰ কেইটা আছে, কিন্তু ইয়াৰে আমি কি বস্তু পঢ়িম, মেইন পঢ়িম আমি বায়ুমণ্ডলৰ পৰিচয়। বায়ুমণ্ডল আমাৰ কি হয়নো, কি বায়ুমণ্ডল বস্তুটো কি হয় সেইটো পঢ়িম। বায়ুমণ্ডল গঠন কেনেকে হৈছে সেইটো পঢ়িম। যে আমাৰ এয়া আমি ক'ত আছো, আমিতো বায়ুমণ্ডলতহে থাকো হয়নে? আমাৰ ভূপৃষ্ঠৰ পৰা যিমান, এইটো হৈছে আৰ্থ সাৰফেস, ধৰি লোৱা এইটো আৰ্থ, এইটো গ্লোব, এই আৰ্থ সাৰফেসৰ পৰা এই ওপৰলৈ গোটেইখিনিক আমাৰ কি বুলি কয়, বায়ুমণ্ডল বুলি কয় হয়নে? কিমান কিলোমিটাৰলৈ বায়ুমণ্ডল বুলি কয় সেইখিনি আমি ডিসকাস কৰি আছো। তাৰ পিছত বায়ুমণ্ডলৰ প্ৰকাৰ পঢ়িম আমি। এয়া বায়ুমণ্ডল যে এয়া ওপৰলৈ, এয়া ভূপৃষ্ঠৰ পৰা ওপৰলৈ গোটেইখিনিক যে বায়ুমণ্ডল কলে, যিমানলৈ বায়ুমণ্ডল থাকিব সেইকেইটাৰ কি আছে, কিমানলৈ প্ৰসাৰ হৈছে, কিমান কিলোমিটাৰলৈ আছে। আৰু ইয়াত বায়ুৰ চাপ কেনেকুৱা, কেনেদৰে জোখে, পৃথিৱীৰ বায়ু চাপ বলয় কি, তাৰ পিছত বায়ু প্ৰবাহ মানে কি, বতাহৰ উৎপত্তি কেনেদৰে হয়, আৰু ইয়াৰ গতিৰ, বতাহৰ গতি, যোনটো বতাহ যে বলি থাকে, ইয়াৰ কাৰণসমূহ কি কাৰণত বতাহ আহে, বতাহটো যেতিয়া বায়ুটো কি হয় স্পীডত যাব, সেইটোৱে হয় আমাৰ বতাহ বুলি কয় হয়নে? ইয়াৰ গতিৰ কাৰণসমূহ কি, আৰু বতাহৰ বিভিন্ন নাম, ইয়াক কেনেদৰে জোখা হয়, বতাহৰ যিটো স্পীড আমাৰ কেনেদৰে জুখিব, বতাহৰ শ্ৰেণী বিভাজন, এই গোটেইখিনি আমি কি কৰিম এইটো ইউনিটত আলোচনা কৰিম। বিশেষকৈ আমাৰ বায়ুমণ্ডলৰ লগত যিমানখিনি ৰিলেটেড বস্তু আছে, যোনখিনি আমাক লাগে, সেই গোটেইখিনি আমি ইয়াত আলোচনা কৰিম। এতিয়া আহা, ফাৰ্স্ট আমি কিহৰ পৰা আলোচনা কৰিম, যে বায়ুমণ্ডল কি। এনে অলপ আইডিয়া আছে নে, যে বায়ুমণ্ডল কি হয়, বস্তুটোনো কেনেকুৱা হয়? আগত ক'বাত পঢ়িছা তোমালোকে বায়ুমণ্ডল কি? হয়তো এনভাইৰনমেন্টত হওক, সোশ্যাল সায়েন্সৰে আগৰ ক্লাছত হওক, ক'বাত হলেও পঢ়িছা হয়নে? এতিয়া বায়ুমণ্ডল কি, বায়ুমণ্ডল কাক বোলে আহে বুলি আহিলে কি লিখিব লাগিব তোমালোকে? লিখাখিনি কি আছে আমি পিছত চাম বাৰু, কিন্তু সহজ অৰ্থত বায়ুমণ্ডল বুলি ক'লে কাক ক'ব, যে আমাৰ ভূপৃষ্ঠৰ পৰা, ভূপৃষ্ঠ কোনটোক ক'ব, এইটো ধৰি লোৱা গ্লোব, এইটো গ্লোব ধৰি লোৱা, এইখিনিকে কি কয় ভূপৃষ্ঠ হয়নে? এই ভূপৃষ্ঠৰ পৰা আমাৰ কিমান কিলোমিটাৰলৈ আছে বায়ুমণ্ডল, 10,000 কিলোমিটাৰলৈ বিয়পি থকা যিটো আমাৰ কি আছে, গেছীয় এটা আৱৰণ হয়নে? এইটো আমাৰ বায়ুমণ্ডলটো কিহেৰে গঠিত, আমি যে চকুৰ যে চাৰিওপিনে এইটো দেখি আছো, এইটো কি হয়, যোনটো আমাৰ 0 এইটো বায়ুমণ্ডল হয়নে? এইটো ইয়াত কি আছে, বিভিন্ন ধৰণৰ গেছ, জলীয় বাষ্প, ধূলিকণা, সেইবিলাক আছে নে? আৰু এই গোটেইখিনি এইটো এটা গেছীয় আৱৰণ, এই গেছীয় আৱৰণটোকে কি বুলি কৈছে, যে বায়ুমণ্ডল বুলি কৈছে, সেইটো কৈছে এটমস্ফিয়াৰ বুলি কৈছে। যে বায়ুমণ্ডল কি হ'ব, যে আমাক
আমাৰ চাৰিওফালে থকা ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰ মান ওপৰলৈ যিটো গেছীয় আৱৰণে আমাক আগুৰি আছে সেইটোকে কি বুলি ক'ব বায়ুমণ্ডল বুলি ক'ব লিখিব পাৰিবা পৰীক্ষাত আহিলে বায়ুমণ্ডল কি নেবে বায়ুমণ্ডল কাক বোলে পাৰিবা হয়নে এতিয়া আহা কি লিখা আছে যে আমাক সকলো দিশৰ পৰা বায়ুৱে আগুৰি আছে হয়নে এটোতো জানো আমাৰ চাৰিওফালে থকা এটোকে কি হয় এটো গেছীয় আৱৰণ এইবিলাকে কি এইবিলাকে বায়ু হয়নে আগুৰি আছে দৰাচলতে পৃথিৱী পৃষ্ঠৰ পৰা কিছু উচ্চতালৈ আৰু চাৰিওফালে থকা গেছীয় অৱস্থাত থকা এই বায়ুৰ আৱৰণটোকে বায়ুমণ্ডল বুলি কোৱা হয় কিছু উচ্চতা মানে প্ৰায় 10,000 ইয়াত যে দিছে কিছু উচ্চতালৈ এটো হৈছে প্ৰায় 10,000 ওপৰলৈ ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 মান ওপৰলৈ যিটো গেছীয় আৱৰণ বিয়পি আছে আমাৰ চাৰিওফালে যোনটো আমাৰ বায়ু গেছীয় আৱৰণ বিয়পি আছে এইটোকে আমাৰ সহজ অৰ্থত কি বুলি কয় বায়ুমণ্ডল বুলি কয় লিখিব পাৰিবা হয়নে এতিয়া আহা নাইবা কি বুলি লিখিব পাৰিবা যে বায়ুমণ্ডল কি যে আমাৰ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ'ল বায়ুমণ্ডল আমাৰ চাৰিওফালে যে বায়ুবিলাক বিয়পি আছে সেইটোকে আমি সহজ অৰ্থত কি বুলি ক'ব পাৰো বায়ুমণ্ডল বুলি ক'ব পাৰো এটো ধৰি লোৱা এটো গ্লোব এতে যে এয়া যে আছে আমাৰ চাৰিওফালে থকা কিশোৰিত হৈ থকা এই যোনটো আমাৰ গেছীয় আৱৰণ বা বায়ু যোনটো আছে সেইটোৱে হৈছে আমাৰ বায়ুমণ্ডল এয়া চোৱা ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰলৈ আছে ইয়াৰ যিমানটা সৰু সৰু পইণ্ট কৰি দিয়া আছে গোটেইবিলাক ইম্পৰ্টেন্ট পইণ্ট হয় হয়তো আগৰ ইয়াৰত কিবা অবজেক্টিভ কুৱেশ্যনত হওক এবা যিকোনো 2 মাৰ্কছত হওক 1 মাৰ্কছত হওক অহা কুৱেশ্যনে প্ৰায় আহি থাকে এনেকুৱা কুৱেশ্যনবিলাক ফাৰ্ষ্ট কোনটো মনত ৰাখিলা যে প্ৰায় 10,000 কিলোমিটাৰ উচ্চতা পৰ্যন্ত বায়ুমণ্ডল বিস্তৃত হৈ থাকে বায়ুমণ্ডল কিমান কিলোমিটাৰলৈ থাকে আমাৰ চাৰিওফালে থকা গেছীয় আৱৰণটো বায়ুমণ্ডল বুলি ক'লে গম পালে কিন্তু বায়ুমণ্ডল থাকে কিমান কিলোমিটাৰলৈ থাকে আমাৰ প্ৰায় 10,000 কিলোমিটাৰলৈ থাকে আৰু আমাৰ এই বায়ুমণ্ডলটো কি আছে কিয় আছে আমাৰ পৃথিৱীত যোনটো আমাৰ বায়ুমণ্ডল আছে ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰলৈ এই বায়ুমণ্ডলটো কি কাৰণত আছে বেলেগ গ্ৰহতো দেখা নাপায় বায়ুমণ্ডল বেলেগ গ্ৰহত আছে নেকি তে জুপিটাৰত আছে নেকি জুপিটাৰততো নাইবা যিকোনো এটা গ্ৰহতে গলে বেলেগ গ্ৰহততো কি নাই আমাৰ বায়ুমণ্ডল নাই হয়নে অকল বায়ুমণ্ডল ক'ত আছে আমাৰ আৰ্থত এই গ্ৰহকেইটাৰ ভিতৰত অকল আৰ্থতে আছে আমাৰ বায়ুমণ্ডল আৰু বায়ুমণ্ডল কিহৰ কাৰণে আছে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ বাবে এয়া বায়ুমণ্ডলটো পৃথিৱীৰ গাতে লাগি আছে মধ্যাকৰ্ষণ শক্তি কি জানাই বায়ুমণ্ডল কিয় আছে পৃথিৱীৰ গাতে লাগি কি কাৰণত আছে যোনটো আমাৰ মধ্যাকৰ্ষণ শক্তি পৃথিৱীৰ যোনটো মধ্যাকৰ্ষণ শক্তি এটো ধৰিলা এখন পৃথিৱী এটো গ্লোব এনেকে আছে ধৰিলা আৰু এয়াৰ প্ৰায় 10,000 কিলোমিটাৰলৈ এই গোটেইখিনি কি হৈছে এইখিনিক কয় আমাৰ বায়ুমণ্ডল বুলি কয় আৰু এই বায়ুমণ্ডলটো কি কাৰণত আছে যে আমাৰ পৃথিৱীৰ যে মধ্যাকৰ্ষণ শক্তিটো আছে তললৈ কি হয় টানি নিয়ে এই মধ্যাকৰ্ষণ শক্তিৰ কাৰণে এই বায়ুমণ্ডলটো এই পৃথিৱীৰ পৃষ্ঠৰ নাইবা ভূপৃষ্ঠৰ গাতে লাগি আছে এইখিনিলৈ হল আৰু ইয়াত কি লিখিছে যে বায়ুমণ্ডল ৰংবিহীন বিভিন্ন গেছৰ উপৰিও ইয়াত কি থাকে বুলি কৈছে ইয়াত বিভিন্ন ধৰণৰ গেছৰ উপৰিও ফাৰ্ষ্টতে ক'লোৱে যে কি থাকে আমাৰ ইয়াত জলীয় বাষ্প থাকে লগতে ধূলিকণা আদি থাকে যে আমাৰ বায়ুমণ্ডলত কি থাকে বিভিন্ন ধৰণৰ গেছবোৰৰ উপৰিও আৰু কি থাকে জলীয় বাষ্প থাকে যোনটো ওৱাটাৰ ভেপাৰ আমাৰ লগতে আৰু কি থাকে ধূলিকণা থাকে সেইখিনি হৈছে এইখিনিলৈ ক্লিয়াৰ হ'ল হয়নে আৰু এতিয়া আহা যে আমাৰ প্ৰাকৃতিক অৱস্থাৰ ওপৰত ভাগ কৰি মানে কি হয় অৱস্থাৰ ওপৰত ভিত্তি কৰি আমাৰ পৃথিৱীখনত কিমানটা মণ্ডল আছে এইখিনি বহুত বেছি ইম্পৰ্টেন্ট নহয় কিন্তু তোমালোকে চাই লোৱা এইটো ইউনিটৰ ভিতৰত আছে মেইনলি কিন্তু এইটো ইউনিটত লাগে তোমালোকক বায়ুমণ্ডল খিনিয়ে যে আমাৰ পৃথিৱীত আমাৰ গ্লোবটোত বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত ভাগ কৰিছে যে জলমণ্ডল জীৱমণ্ডল বায়ুমণ্ডল স্থলমণ্ডল এই চাৰিটা ভাগত ভাগ কৰিছে বাকি কেইটাৰ অকল মিনিং কেইটা জানিলেই হ'ল আৰু তোমালোকক ইয়াতে এক্সপ্লেইন কোনটো কৰিছে যোনটো আমাৰ বায়ুমণ্ডল আছে
বায়ুমণ্ডল যোনটো আছে সেইটো তোমালোকক এক্সপ্লেইন কৰিছে এনে বাকি কেইটা মণ্ডলনো কি কি হয় এবাৰ এনে চাই যাও এইকেইটা হ'ব ফাৰ্স্ট হৈছে আমাৰ স্থলমণ্ডল লিথোস্ফিয়াৰ স্থলমণ্ডল কাক ক'ব ভূপৃষ্ঠৰ আমাৰ যিমানখিনি পানী নাই য'ত ধৰি ল পাহাৰ পৰ্বত সমতল ভূমি আদিকে এই গোটেইখিনিকে লগ কৰি কিনে আমাৰ এয়া ভূপৃষ্ঠৰ যিমানখিনি অংশ সামৰি লৈছে আগুৰি লৈছে সেইখিনিকে কি বুলি কয় স্থলমণ্ডল বুলি কয় স্থলমণ্ডল কোনখিনি যে যোনখিনি আমাৰ শিল বালি মাটি আদিৰ দ্বাৰা গঠিত যোনখিনি ঠাই এই আমাৰ এই গ্লোবটোৰ যোনখিনি ঠাই শিল বালি য'ত শিল বালি মাণিক আদিৰ দ্বাৰা গঠিত হৈছে সেইটো হৈছে আমাৰ স্থলমণ্ডল য'ত পানী নাই পানী থাকিলেতো সেইটো কি হৈ গ'ল জলমণ্ডল হৈ গ'ল হয়নে আৰু প্ৰায় কিমান পাৰ্চেন্ট প্ৰায় 29% পৃথিৱীৰ নাইবা গ্লোবটোৰ আমাৰ কি হৈছে স্থলমণ্ডলৰ আন্ডাৰত আছে স্থলমণ্ডল কিমান পাৰ্চেন্ট আছে আমাৰ প্ৰায় 29% আৰু বাকি 71% আমাৰ সাগৰ মহাসাগৰে আগুৰি আছে যোনটোক আমাৰ কি কয় জলমণ্ডল বুলি কয় সেইখিনি জানা হয়নে যে স্থলমণ্ডল কি হ'ল যোনখিনি আমাৰ শিল বালি মাটি মাণিক আদিৰ দ্বাৰা গঠিত এই স্থলভাগটোকে কি কৈছে আমাৰ স্থলমণ্ডল বুলি কৈছে য'ত মানুহেও বসবাস কৰে য'ত বিভিন্ন ধৰণৰ জীৱ জন্তু উদ্ভিদ আদি থাকে লগতে কি থাকে পাহাৰ পৰ্বত বিলাকো থাকে সেই গোটেইখিনিয়ে হৈছে আমাৰ স্থলমণ্ডল আৰু কিমান পাৰ্চেন্ট আছে 79% আছে এই ইয়াত লিখা আছে চোৱা ইয়াত পৃথিৱীৰ পাহাৰ পৰ্বত মালভূমি সমভূমি আদি নদী উপত্যকাবোৰ উপকূল অঞ্চল আদি গোটেইখিনি কি কয় আমাৰ স্থলমণ্ডল বুলি কয় নেক্সট আমাৰ জলমণ্ডল কোনখিনি ক'ব যোনখিনি পৃথিৱী পৃষ্ঠৰ ভূপৃষ্ঠৰ যোনখিনি অংশ সাগৰ মহাসাগৰ নদ নদীয়ে আগুৰি আছে যে ভূপৃষ্ঠৰ যিমানখিনি অংশ সাগৰ মহাসাগৰ নদ নদী আদি আগুৰি আছে সেইখিনি অংশক আমি কি ক'ম নাইবা হেতু মণ্ডলক কি ক'ম আমি জলমণ্ডল বুলি ক'ম হয়নে জলমণ্ডল আমাৰ কিমান পাৰ্চেন্ট আছে প্ৰায় 71% আছে মনত ৰাখিবা জলমণ্ডল কিমান আছে আমাৰ আৰ্থ সাৰফেসত প্ৰায় 71% আছে এয়া গোটেইখিনিকে আমাৰ কি কয় জলমণ্ডল বুলি কয় যিমানখিনি গ্লেচিয়াৰ নৰ্থ পোল সাউথ পোলত থকা গ্লেচিয়াৰ আছে সেই গ্লেচিয়াৰখিনিকো কিহৰ ভিতৰতে ধৰে জলমণ্ডলৰ ভিতৰতে ধৰিব নেক্সট আমি আমাৰ এইটো ইউনিটত যোনটো আমি আলোচনা কৰিছো সেইটো হৈছে বায়ুমণ্ডল বায়ুমণ্ডলটো গম পালে আমাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰলৈ যোনটো গেছীয় আৱৰণে আগুৰি আছে সেইটোকে কি কয় আমাৰ বায়ুমণ্ডল বুলি কয় বায়ুমণ্ডল মানে সেইটো হৈছে আমাৰ এটমস্ফিয়াৰ প্ৰায় 10,000 কিলোমিটাৰ ইয়াৰ ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান কিলোমিটাৰলৈ গৈছে প্ৰায় 10,000 কিলোমিটাৰলৈ আৰু এই যে 10,000 ওপৰলৈ এটো আমি এটা গেছীয় আৱৰণ বুলি কৈ আছো হয়নে তেতিয়াৰ পৰা কি কৈ আছো যে প্ৰায় 10,000 কিলোমিটাৰলৈ যোনটো আমাৰ গেছীয় বিভিন্ন ধৰণৰ গেছ জলীয় বাষ্প যেটো আগুৰি আছে হেতুকে কি কৈছে আমাৰ এটমস্ফিয়াৰ বায়ুমণ্ডল বুলি কৈছে হয়নে আৰু এই বায়ুমণ্ডলত এটা কি থাকিব কি গেছ থাকিব অলপ আগতে তো কলো বায়ুমণ্ডলত কি থাকিব বিভিন্ন ধৰণৰ গেছ ধূলিকণা জলীয় বাষ্প আদিৰ দ্বাৰা গঠিত আমাৰ বায়ুমণ্ডলটো নাইবা যোনবিলাক গেছ বায়ুমণ্ডলটো আমাৰ যোনবিলাক গেছৰ দ্বাৰা গঠিত হৈছে তাৰ এটা কি গেছ থাকিব ধূলিকণাটো গম পালা ধূলিকণা গম পালা জলীয় বাষ্প গম পালা আৰু গেছ কোনবিলাক গেছ থাকিব ইয়াত গেছ দিছে যে প্ৰায় 78.08% একেটা মনত ৰাখিব লাগিব কি গেছ 78.08% আমাৰ কি আছে নাইট্ৰজেন আছে মনত থাকিব নাইট্ৰজেন কিমান পাৰ্চেন্ট আছে 78.08% এক্সামত আহিব পাৰে তাৰ পিছত 20.94% আমাৰ কি আছে অক্সিজেন আছে গোটেই কেইটাৰ পাৰ্চেন্ট মনত ৰাখিব লাগিব 0.035% আমাৰ কি আছে কাৰ্বন ডাই অক্সাইড আছে 0.013% আছে আৰ্গন আৰু হাইড্ৰোজেন আদি আৰ্গন হাইড্ৰোজেন আদি কিমান আছে আৰু ইয়াত বিভিন্ন আছে আৰ্গন হাইড্ৰোজেনৰ লগত আৰু কিছুমান অন্যান্য গ্যাস আছে হেতু মিলি গোটেই কেইটা গ্যাস মিলি কিমান আছে 0.013% আছে মেইনলি মনত কোনটো ৰাখিব লাগিব যে নাইট্ৰজেন কিমান পাৰ্চেন্ট আছে 78.08% অক্সিজেন কিমান পাৰ্চেন্ট আছে 20.94%
আৰু আমাৰ কাৰ্বন ডাই অক্সাইড কিমান আছে 0.035% আছে এইখিনি মনত ৰাখি থাকিব আৰু আৰ্গন হাইড্ৰোজেন আৰু এনেকে বিভিন্ন অন্যান্য গেছ কিমান আছে 0.013% আছে এই গেছ কেইটা মনত থাকিব কোনটো কিমান পাৰ্সেন্ট আছে এটো আমাৰ এই গোটেইখিনিকে লৈ পিনে হৈছে আমাৰ বায়ুমণ্ডলটো গঠিত হৈছে যোনটো আমাৰ গেছীয় আৱৰণ গেছ বিলাক যে আছে ইয়াতে সেই গেছটো ইয়াতে এই গেছ বিলাকত কিমান পাৰ্সেন্ট কি গেছ আছে গম পালা ইয়াত আছে নাইট্ৰজেন অক্সিজেন কাৰ্বন ডাই অক্সাইড আৰ্গন হাইড্ৰোজেন আদি এইবিলাক গেছ আছে আৰু ইয়াৰে কোনটো কিমান পাৰ্সেন্টত আছে সেইখিনি গম পালা কিন্তু ইয়াৰ পৰা যে ইয়া ভূপৃষ্ঠৰ পৰা 10000 কিলোমিটাৰ লৈ গোটেইখিনি যে সেম গোটেইখিনিটো এটা গেছীয় আৱৰণে ইয়াতো গেছ আছে ওপৰতো গেছ আছে কিন্তু এই গোটেইখিনিতে এই 10000 কিলোমিটাৰ লৈ গোটেইখিনি এৰিয়াতে এই সেম পোৰশন খিনি নাথাকে কিন্তু আগত ডিসকাস কৰিম বাৰু এইখিনি কথা কিন্তু এইখিনিলৈ বুজি পালা ইয়াৰে চাই লোৱা পাইছা হয়নে ক্লিয়াৰ হৈছে এইখিনি লৈ ঠিক আছে নাপালে ক'লে হ'ল কাৰণ এইটো ইউনিটত কিমান আছে 8 মাৰ্কস আছে গোটেইখিনি ক্লিয়াৰ হ'ব লাগিব হয়নে নেক্সট আছে আমাৰ কি জীৱমণ্ডল জীৱমণ্ডলটো হৈছে এটো মাটিতে থাকিব পাৰে পানীতে থাকিব পাৰে সপতে থাকিব পাৰে যত আমাৰ জীৱ-জন্তুসমূহ থাকে জীৱ-জন্তু উদ্ভিদসমূহ জীয়াই থাকে সেই গোটেইখিনিকে কি বুলি কিহে আৱৰি লৈছে জীৱমণ্ডল বুলি কৈছে যে পৃথিৱীৰ পৰিৱেশত জীৱৰ উপস্থিত জীৱ নাইবা উদ্ভিদ আৰু প্ৰাণী থকা অঞ্চলসমূহকে কি বুলি কৈছে আমাৰ জীৱমণ্ডল বুলি কৈছে জীৱমণ্ডলটো ক'ত থাকিব পাৰে বিভিন্ন ধৰণৰ জীৱ-জন্তুসমূহ উদ্ভিদসমূহ পানীতে থাকিব পাৰে মাটিতো থাকিব পাৰে ভূপৃষ্ঠতো থাকিব পাৰে নাইবা ভূপৃষ্ঠৰ আমাৰ তলত অন্তৰ্ভাগত ভূপৃষ্ঠৰ অন্তৰ্ভাগতো বিভিন্ন ধৰণৰ আমি কিবা জীৱাশ্ম কিবা দেখিব পাও হয়নে এই গোটেইখিনিয়ে হৈছে আমাৰ এই গোটেইখিনিকে কি কৈছে যত এটা জীৱ নাইবা উদ্ভিদৰ উপস্থিতি যতে পোৱা যায় সেইখিনিকে কি বুলি কৈছে জীৱমণ্ডল বুলি কৈছে জীৱমণ্ডলে সেই গোটেইখিনি এৰিয়াকে সামৰি লয় যত আমি কিবা নহয় কিবা জীৱ-জন্তু উদ্ভিদ আদিৰ উপস্থিতি অনুমান কৰিব পাৰো হৈছে এইকেইটা আমি মণ্ডল চাৰিটা গম পালো কি আছিল জীৱমণ্ডল জলমণ্ডল স্থলমণ্ডল আৰু বায়ুমণ্ডল আৰু আমি মেইনলি কোনটো মণ্ডলৰ বিষয়ে আমি এইটো ইউনিটত আলোচনা কৰিম মেইনলি আমি আলোচনা কৰিম বায়ুমণ্ডলৰ বিষয়ে যোনটো আমাৰ এটমস্ফিয়াৰ এইখিনিলৈ হৈ গল হয়নে ক্লিয়াৰ এইখিনিলৈ এতিয়া আমাৰ বায়ুমণ্ডলৰ গঠন কেনেকৈ হৈছে বায়ুমণ্ডলৰ গঠন এক্সামত আহিব পাৰে যে বায়ুমণ্ডলৰ গঠন কেনেকৈ হৈছে নাইবা কেনেকৈ হয় 3-4 মাৰ্কস হয়তো নাইবা বেছি মাৰ্কসৰো কেতিয়াবা আহিব পাৰে কি লিখিলা বায়ুমণ্ডলৰ গঠন কেনেকৈ হয় আহিলে কি লিখিবা ফাৰ্স্ট লিখিব লাগিব যে বায়ুমণ্ডল কাক বোলে বায়ুমণ্ডল কাক বোলে কি লিখিলা যে আমাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 10000 কিলোমিটাৰ ওপৰলৈ যিটো আমাৰ গেছীয় আৱৰণে আগুৰি আছে সেইটোকে কি কয় বায়ুমণ্ডল বুলি কয় সেইখিনি গম পালাই তাৰ পিছত কি লিখিলা যে আমাৰ এই বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছসমূহৰ ওপৰত কি থাকে তাত জলীয় বাষ্প থাকে ধূলিকণা থাকে অলপ আগত কৈছিলো সেইখিনি লিখিলা সেইখিনি গম পালা যে আমাৰ বায়ুমণ্ডলটো বিভিন্ন ধৰণৰ গেছৰ ওপৰত কিহৰ দ্বাৰা গঠিত বিভিন্ন ধৰণৰ আমাৰ জলীয় বাষ্প আৰু ধূলিকণাৰ সংমিশ্ৰণৰ দ্বাৰা গঠিত সেইখিনি গম পালা আৰু কি লিখিলা যে আমাৰ উচ্চতা বৃদ্ধিৰ লগে লগে এটা স্পেলিং মিস্টেক আছে বায়ুমণ্ডলত থকা অলপ আগত যে কৈছিলো যে এই বায়ুমণ্ডলত যোনকেইটা গেছ থাকে নে আগৰ স্লাইডটোত পাইছিলা হয়নে বায়ুমণ্ডলত যোনকেইটা গেছ থাকে আৰু যিমান পাৰ্চেন্টত থাকে আমাৰ গোটেই বায়ুমণ্ডলৰ ভূপৃষ্ঠৰ পৰা 10000 কিলোমিটাৰলৈ যিটো আমাৰ আৱৰণ আছে যোনটো আমাৰ বায়ুমণ্ডল আছে তাত সেই গেছসমূহৰ পাৰ্চেন্ট যিটো পৰিমাণ সব ঠাইতে ভূপৃষ্ঠত আৰু 10000 কিলোমিটাৰ ওপৰত হক মাজত হক সবতে একেই নাথাকে বেলেগ বেলেগ থাকে আমাৰ কি হয় এই যোনখিনি দিছে আমাৰ কিমান পাৰ্চেন্ট থাকিব নাইট্ৰজেন অক্সিজেন কিমান পাৰ্চেন্ট থাকিব এইখিনি হৈছে আমাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় আমাৰ ট্ৰপোস্ফিয়াৰ ষ্টেজটোত আমি পাম নেক্সট ক্লাছত পাম যে আমাৰ গোটেইখিনি বায়ুমণ্ডলৰ গোটেইখিনি ঠাইতে গোটেই উচ্চতালৈকে 10000 কিলোমিটাৰ উচ্চতালৈকে কি নহয় আমাৰ গেছসমূহ সমান পৰিমাণত নাথাকে কি হৈছে এই গেছসমূহ পৰিমাণ সলনি হৈ থাকে আৰু কিহৰ কাৰণে সলনি হয় বায়ুৰ ঘনত্ব চাপ উত্তাপ আদিৰ
পৰিৱৰ্তনৰ কাৰণে কি হয় বায়ুমণ্ডলত থকা এই গেছসমূহৰ পৰিমাণ সলনি হয় আমাৰ ভূপৃষ্ঠত যিমান থাকিব এইখিনি আমাৰ ভূপৃষ্ঠত থকা যে নাইট্ৰজেন কিমান আছে 78.08% আছে এই চাৰ্টখন তোমালোকৰ বুকতে আছে এই গেছ কেইটাৰ নামৰ লগতে তোমালোকে এইকেইটা যে সাংকেতিক ৰাসায়নিক সংকেত কেইটা আছে সাংকেতিক চিহ্ন কেইটা আছে সেইকেইটা মনত ৰাখিবা তোমালোকৰ সায়েন্সৰ কেমিষ্ট্ৰি পাৰ্টত পাবাই তোমালোকে এইকেইটা মনত ৰাখিবা এইকেইটা কেতিয়াবা অবজেক্টিভ কুৱেশ্যনত আহিব পাৰে অক্সিজেন O2 কিমান আছে 20.94 আৰ্গন এয়াৰ কিমান আছে 0.93 CO2 কাৰ্বন ডাই অক্সাইড 0.036 আৰু অন্যান্য গেছ কিমান আছে 0.014% আছে আৰু অন্যান্য গেছসমূহৰ ভিতৰত কি আছে আমাৰ আছে নিয়ন আছে হিলিয়াম আছে মিথেন ক্ৰিপ্টন হাইড্ৰজেন জেনন ওজন আদি বহুত কেইটা ইম্পৰ্টেন্ট গেছ আছে এই অন্যান্য গেছ কেইটাৰ ভিতৰত অকল এইকেইটা কি হয় যে বহুত একদম কম পৰিমাণত আছে এইকেইটা হিলিয়াম মিথেন ক্ৰিপ্টন হাইড্ৰজেন জেনন ওজন এইকেইটা গেছ আমাৰ এই অন্যান্য এই গেছ কেইটা বহুত কম পৰিমাণত আছে 0.014% অকল আছে আৰু ইয়াৰ সাংকেতিক চিহ্ন কেইটা মনত ৰাখিবা নিয়নৰ এনেকে গোটেই কেইটা ক্ৰনলজিক্যালি দিয়া আছে ওজনৰ O3 মনত থাকিব হয়নে আৰু মনত ৰাখিবই লাগিব ইয়াত নাৰাখিলে সায়েন্সত ৰাখিব লাগিব আৰু ইয়াৰ পাৰ্সেন্ট কেইটা মনত ৰাখিলা সবতকে বেছি কোনটো আছে সবতকে বেছি থাকে আমাৰ নাইট্ৰজেনটো থাকে আৰু কি গম পালা যে আমাৰ বায়ুমণ্ডলৰ সকলোতে আমাৰ এই গেছৰ পৰিমাণসমূহ একেই আমি দেখা নাপাও এইখিনিলৈ ক্লিয়াৰ হ'ল নেক্সট এইখনে চাৰ্টখন সেইখনত ভালদৰে চিনি নাপাবা বুলি নতুনকে এখন চাৰ্টখন দি দিলো ইয়াত কি আছে নাইট্ৰজেন চাই ললে হল অক্সিজেন ইমান আছে আৰ্গন ইমান কাৰ্বন ডাই অক্সাইড নিয়ন হিলিয়াম মিথেন ক্ৰিপ্টন ইমান কেইটা পাৰ্সেন্ট আছে অকল এইকেইটা ভালদৰে সেইখন চাৰ্টত হয়তো চিনি নাপাব পাৰা তোমালোকে হেতু কাৰণে এইখন চাৰ্ট দি দিছো ইয়াতে এটো পাই ডায়াগ্ৰামত দেখাইছে বেলেগ একো নহয় সবতকে কোনটো বেছি আছে নাইট্ৰজেন বেছি আছে তাৰ পিছত কোনটো আছে অক্সিজেন বেছি আছে আৰু বাকি কেইটা একেবাৰে নগণ্য পৰিমাণত আছে বাকি গেছ কেইটা আৰ্গনৰ পৰা বাকি যিমানখিনি গেছ আছে গোটেইখিনি একেবাৰে কম পৰিমাণত আছে অকলতকে নাইট্ৰজেন বেছি নেক্সট অক্সিজেন আছে এইখিনিলৈ ক্লিয়াৰ হ'ল হয়নে হৈছে আৰু অলপ আগতে যে ক'লো যে এই গেছসমূহৰ পৰিমাণ আমাৰ 10,000 কিলোমিটাৰ ওপৰলৈ এই গোটেইখিনি ঠাইতে একে নহয় পৰিমাণ এই 10,000 কিলোমিটাৰ উচ্চতালৈ সকলো উচ্চতাত পৰ্যায়তে একে নাথাকে যে নাইট্ৰজেন আমাৰ 78% সবতে 78% নাথাকে কবাত বেছি থাকে কবাত কম থাকে আৰু বায়ুমণ্ডলত থকা গধুৰ গেছসমূহ হৈছে আমাৰ নাইট্ৰজেন অক্সিজেন আৰ্গন কাৰ্বন ডাই অক্সাইড আদি আমাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 80 to 100 কিলোমিটাৰলৈ আমি এইকেইটা গেছ পাওঁ আমাৰ বায়ুমণ্ডল আছে কিমানলৈ ইয়াৰ 0ৰ পৰা আমাৰ ভূপৃষ্ঠৰ পৰা আছে 10,000 লৈ এইখিনি হৈছে আমাৰ বায়ুমণ্ডল আৰু যোনখিনি আমাৰ গধুৰ গেছ কোন কি হৈছে যে নাইট্ৰজেন অক্সিজেন আৰ্গন কাৰ্বন ডাই অক্সাইড আদি কিমানলৈ থাকে ধৰিলা প্ৰায় 80 to 100 কিলোমিটাৰলৈ আমাৰ কি থাকে এইকেইটা গেছ থাকে যোনকেইটা গধুৰ গেছ মনত থাকিব কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন আৰ্গন এইকেইটা আমাৰ গধুৰ গেছ কিমান কিলোমিটাৰলৈ থাকে প্ৰায় 80 to 100 কিলোমিটাৰলৈ আমাৰ এইকেইটা গেছ থাকে আৰু এই 100 কিলোমিটাৰ পাৰ হোৱাৰ পিছত লাহে লাহে কি হয় বায়ুমণ্ডলৰ গেছবোৰ কমিব ধৰে যোনখিনি আমাৰ কি থাকিলে গধুৰ গেছসমূহ থাকে সেই গেছসমূহৰ পৰিমাণ ওপৰলৈ কমি যায় আৰু অধিক উচ্চতাত আমি কোনবিলাক গেছ দেখিব পাওঁ যোনবিলাক পাতল গেছ আমাৰ হিলিয়াম হাইড্ৰজেন এই গেছসমূহ আমি কি দেখিব পাওঁ ওপৰত একেবাৰে 100 কিলোমিটাৰৰ ওপৰত প্ৰায় লাহে লাহে আমি এইবিলাক গেছৰ পৰিমাণ লাহে লাহে কমিব ধৰে যিমান ওপৰলৈ যায় সিমানে কি হৈ যায় কমি যায় আৰু একেবাৰে ওপৰতটো নাথাকে আৰু হিলিয়াম যোনবিলাক আমাৰ পাতল গেছ হিলিয়াম হাইড্ৰজেন আদিৰ দৰে গেছসমূহৰ পৰিমাণ লাহে লাহে কি হয় উচ্চতা বঢ়াৰ লগে লগে এইবিলাক গেছৰ পৰিমাণ কি হয় বাঢ়ি গৈ থাকে
আৰু যোন বায়ুমণ্ডলত যে আমি পাইছিলো যে আমাৰ কি থাকে জলীয় বাষ্প থাকে আৰু ধূলিকণাও থাকে সেইটো আমাৰ ওপৰত নাথাকে যোনটো আমাৰ এয়া ভূপৃষ্ঠৰ অলপ কেই কিলোমিটাৰ মান ওপৰলৈহে আমি জলীয় বাষ্প আৰু ধূলিকণা দেখা পাওঁ ধূলিকণা আৰু জলীয় বাষ্প আমি ক'ত দেখা পাওঁ একেবাৰে তলৰ স্তৰটোত আমাৰ ভূপৃষ্ঠৰ আৰু কেই কিলোমিটাৰ মান ওপৰলৈহে আমি জলীয় বাষ্প ধূলিকণা দেখা পাওঁ তাৰ পিছত 80 to 100 কিলোমিটাৰলৈ গধুৰ গেছসমূহ কাৰ্বন ডাই অক্সাইড অক্সিজেন এইবিলাক আৰ্গন নাইট্ৰজেন এইবিলাক গেছ দেখা পাওঁ আৰু পাতল গেছসমূহ প্ৰায় 100 কিলোমিটাৰ ওপৰলৈ আমি তাৰ পিছত ওপৰত কি দেখিব ধৰো যে হিলিয়াম হাইড্ৰজেন আদিৰ দৰে পাতল গেছসমূহ আমি ওপৰৰ স্তৰত দেখা পাওঁ এইখিনিলৈ হৈছে ক্লিয়াৰ হৈছে হয়নে চাই লোৱা এবাৰ এইখিনি পিছত চাম ইয়ালৈ বুজি পালানে নাই যে বায়ুমণ্ডলৰ গঠন কেনেকে হ'ল আমাৰ বায়ুমণ্ডল গঠন কেনেকে হ'ল বুলি আহিলে এক্সামত কি লিখিলা বায়ুমণ্ডল কাক বোলে লিখিলা যে বায়ুমণ্ডল কিমান কিলোমিটাৰলৈ সামৰি আছে 10,000 কিলোমিটাৰলৈ আছে আৰু 10,000 কিলোমিটাৰলৈ যে সামৰি আছে আমাৰ গেছীয় আৱৰণে এই গেছীয় আৱৰণত কি গেছ আছে আমাৰ নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড অক্সিজেন হিলিয়াম এইবিলাক যে আছে আৰ্গন লিখিলা তাৰপিছত কোনটো গেছ কিমান পৰিমাণত আছে লিখিলা তাৰপিছত কি লিখিলা যে এই গেছসমূহ আমাৰ বায়ুমণ্ডলৰ প্ৰতিটো স্তৰতে একে পৰিমাণত নাথাকে আমাৰ বায়ুমণ্ডলত যেতিয়া আমাৰ তলৰ স্তৰসমূহত গধুৰ গেছসমূহ থাকে গধুৰ গেছসমূহ হৈছে আমাৰ কাৰ্বন ডাই অক্সাইড অক্সিজেন নাইট্ৰজেন আদিৰ দৰে গধুৰ গেছসমূহ আমি কি দেখা পাওঁ ভূপৃষ্ঠৰ পৰা প্ৰায় 80 to 100 কিলোমিটাৰলৈ এইকেইটা গেছ দেখা পাওঁ আৰু যিমানে ওপৰলৈ যাব বায়ুমণ্ডলৰ ওপৰত আমি পাতল গেছসমূহ দেখা পাওঁ পাতল গেছসমূহ কি যে হিলিয়াম হাইড্ৰজেন আদিৰ দৰে পাতল গেছসমূহ আমি ওপৰৰ স্তৰত দেখা পাওঁ আৰু আমাৰ বায়ুমণ্ডলত থকা যোনবিলাক জলীয় বাষ্প ধূলিকণা আদিও আমি ভূপৃষ্ঠৰ পৰা অলপ ওপৰৰ স্তৰত অলপ সেইখিনি স্তৰতে প্ৰায় দেখিবলৈ পাওঁ ওপৰত আমি ওপৰৰ স্তৰত এইখিনি বস্তু দেখা নাপাওঁ আৰু এনেদৰে আমাৰ বায়ুমণ্ডলখিনি গঠিত হৈছে লিখিব পাৰিবা চাৰ্ট এটা দি দিলা চাৰ্টটো দি দিলে কি হয় দেখাটো ধুনীয়া হৈ যায় মাৰ্কসটো দিয়াটো টিচাৰৰ কি হয় দিব ভাল পায় আৰু সেইটোৱে হয়নে লিখিব পাৰিবা এনেকৈ ওকে এতিয়া চোৱা কি আছে যে বায়ুমণ্ডলত সৰ্বাধিক কি আছে গেছ আছিলে নাইট্ৰজেন আছিলে হয়নে নাইট্ৰজেন আছিলে নে সৰ্বাধিক প্ৰায় 78% আছিলে আমাৰ নাইট্ৰজেন এইটো আমাৰ এটা নিষ্ক্ৰিয় গেছ মনত ৰাখিবা নিষ্ক্ৰিয় গেছ কোনকেইটা সক্ৰিয় গেছ কোনকেইটা নাইট্ৰজেন আমাৰ কি যোনটো আমাৰ 78% আছে এইটো হৈছে আমাৰ নিষ্ক্ৰিয় গেছ ইয়াৰ ইউজ একেবাৰে কম আছে বহুত পাৰ্চেন্ট আমাৰ 78% আছে কিন্তু এইটো হৈছে আমাৰ নিষ্ক্ৰিয় গেছ আৰু অক্সিজেন যোনটো আমাৰ আছে অক্সিজেন প্ৰায় 21% আছিলে অক্সিজেন আমাৰ সক্ৰিয় উদ্ভিদ গেছ কাৰণ অক্সিজেনৰ সহায়ত উদ্ভিদ জীৱ-জন্তু সকলো জীৱ-জন্তু কি হৈছে অক্সিজেন সহায়তে জীয়াই আছে নে শক্তি লাভ কৰে অক্সিজেনৰ সহায়ত যোনখিনি আমাৰ প্ৰাণী আছে মানুহ জীৱ-জন্তু যিমানখিনি আছে সেইখিনি গোটেইখিনি আমাৰ কি হয় অক্সিজেনৰ দ্বাৰাই জীয়াই আছে হয়নে আৰু অক্সিজেন হৈছে ৰাসায়নিকভাৱে এবিধ সক্ৰিয় গেছ আৰু নাইট্ৰজেন হৈছে আমাৰ ৰাসায়নিকভাৱে নিষ্ক্ৰিয় গেছ নাইট্ৰজেনৰ ব্যৱহাৰ খুব কম হয় আমাৰ কিবা এটা বস্তু জীয়াই থকা কিবা কৰাত নাইট্ৰজেনৰ ব্যৱহাৰ প্ৰায় নহয় কিন্তু অক্সিজেনৰ সহায়ত আমাৰ গোটেইখিনি জীৱ-জন্তুৱে জীয়াই আছে আৰু এইটো ৰাসায়নিকভাৱে সক্ৰিয় গেছ আৰু যোনটো আৰ্গন আছে 1%তকৈ কম আছে 0.2 সামথিং আছিলে হয়নে আৰ্গনটো কি হৈছে নিষ্ক্ৰিয় গেছ আৰ্গনটো আমাৰ কিহত ব্যৱহাৰ কৰা হয় বৈদ্যুতিক বাল্ব প্ৰস্তুত জ্বালাই আদি কামত আমাৰ কি ব্যৱহাৰ কৰা হয় আৰ্গন গেছটো ব্যৱহাৰ কৰা হয় আৰ্গন গেছ আমি আগৰ ক্লাছত পাম যে আমাৰ বায়ুমণ্ডলৰ স্তৰসমূহ ট্ৰপোস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেসোস্ফিয়াৰ আইনোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ এইকেইটা যে পঢ়িম তাত মানে কৈ দিম ভালদৰে আৰ্গন গেছ কোনটো ষ্টেজত থাকে কোনটো স্তৰত থাকে তেতিয়া আৰু ভালদৰে বুজি পাবা কিন্তু এতিয়া এইখিনিলৈ চোৱা আমাৰ যে নিষ্ক্ৰিয় নাইট্ৰজেন নিষ্ক্ৰিয় গেছ অক্সিজেন আমাৰ সক্ৰিয় গেছ কাৰণ অক্সিজেন আমাৰ প্ৰতিটো জীৱ-জন্তু জীয়াই থকাৰ কাৰণে আমাৰ অক্সিজেনৰ প্ৰয়োজন আৰু আৰ্গনো হৈছে আমাৰ ৰাসায়নিকভাৱে এবিধ নিষ্ক্ৰিয় গেছ আৰ্গন গেছৰ ব্যৱহাৰ ক'ত হয় যে বৈদ্যুতিক বাল্ব প্ৰস্তুত কৰোতে জ্বালাই আদি কামত আৰ্গন গেছ ব্যৱহাৰ হয় মনত ৰাখিবা কি কামত ব্যৱহাৰ হয় 2 মাৰ্কছত আহিব পাৰে আৰু কাৰ্বন ডাই অক্সাইডৰ আমাৰ যোনটো আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আছে হয়নে কাৰ্বন ডাই অক্সাইডো কি হৈছে আমাৰ বায়ুমণ্ডলত নিয়ন্ত্ৰণত অতি এটা গুৰুত্বপূৰ্ণ
ভূমিকা পালন কৰে কাৰ্বন ডাই অক্সাইডৰ সহায়তে আমাৰ যোনটো আমাৰ উত্তাপ আমাৰ বায়ুমণ্ডলত যোনটো উত্তাপ আছে উত্তাপটা ধৰি ৰাখিব লাগিব হয়নে এই কাৰ্বন ডাই অক্সাইডে আমাৰ বায়ুমণ্ডলৰ উত্তাপটো ধৰি ৰখাত সহায় কৰে কিন্তু যেতিয়া বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বহুত বাঢ়ি যাব তেতিয়া আমাৰ কি বুলি কয় সেইটো গোলকীয় উত্তাপ বুলি কয় এতিয়া এইখিনি মনত ৰখা আগৰ ক্লাছত ধুনীয়াকে কৈ দিম তেতিয়া ভালদৰে বুজি পাবা কিন্তু এতিয়া গোটেইখিনি মিক্স আপ নকৰো এইটো মনত ৰাখা যে কাৰ্বন ডাই অক্সাইডে আমাৰ যোনটো আমাৰ সূৰ্যৰ পৰা অহা আমাৰ উত্তাপ বায়ুমণ্ডলত এটা উত্তাপ থাকিব লাগিব তেতিয়াহে সাৰ্ভাইভ কৰিব পাৰিব জীৱ জন্তু উদ্ভিদ আদিয়ে নহলে একেবাৰে ঠাণ্ডা হলেও যদি উত্তাপটো ধৰি নাৰাখে একেবাৰে ঠাণ্ডা হৈ গল হয়নে ঠাণ্ডা হৈ গলে কি হ'ব গোটেই যদি আইসে হৈ থাকে পৃথিৱী পৃষ্ঠত তেতিয়া কি থাকিব একো নাথাকে জীৱ জন্তু উদ্ভিদ একো জীয়াই নাথাকিব নাইবা ধৰি লোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ একদম অত্যাধিক বেছি হৈছে যিমানখিনি সূৰ্যৰ আমাৰ উত্তাপ দিয়ে গোটেইখিনি এবজৰ্ব কৰি ৰাখে ভূপৃষ্ঠত গোটেইখিনি ধৰি ৰাখে উত্তাপ তেতিয়া কি হ'ব একেবাৰে গৰম হৈ যাব গৰম হৈ গলেও তাতে কি হ'ব জীৱ জন্তুৰ উপস্থিতি তাত নাথাকিব একো হয়নে আৰু এই কাৰ্বন ডাই অক্সাইডে কি কৰে আমাৰ বায়ুমণ্ডলৰ যোনটো উত্তাপ সেই উত্তাপটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে কিন্তু যদি আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় তেতিয়া কি হ'ব আমাৰ বায়ুমণ্ডলত গোলকীয় উত্তাপ বাঢ়িব নাইবা গোলকীয় উষ্ণতা বঢ়াৰ এটা প্ৰধান কাৰণ যে যদি বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় এইখিনিলৈ হ'ল আৰু পিছত ভূপৃষ্ঠৰ পৰা প্ৰতিফলিত এইখিনি লিখিছে যে সৌৰ শক্তিৰ কিছু বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডে শোষণ কৰি পৃথিৱী জীৱ জন্তু উদ্ভিদ বৰ্তি থাকিবলৈ প্ৰয়োজনীয় উষ্ণতাৰ পৰিৱেশ সৃষ্টি কৰে মই যে অলপ আগতে ক'লো সেইখিনি ইয়াত লিখা আছে এইখিনি পঢ়ি চালে হ'ল এইখিনি মনত থাকিল নাইট্ৰজেন এটা নিষ্ক্ৰিয় গেছ অক্সিজেন সক্ৰিয় গেছ অক্সিজেনৰ সহায়ত জীৱ জন্তুবিলাক জীয়াই থাকে আৰ্গন হৈছে নিষ্ক্ৰিয় গেছ আয়নৰ সহায়ত আমাৰ বৈদ্যুতিক বাল্ব তাৰপিছত জ্বালাই কাম আদি কৰা হয় তাৰপিছত কাৰ্বন ডাই অক্সাইডৰ সহায়ত আমাৰ যোনটো গোলকীয় উত্তাপ নাইবা আমাৰ যোনটো বায়ুমণ্ডলৰ উত্তাপটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু যদি কি হয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত বাঢ়ি যায় তেতিয়া আমাৰ কি হ'ব দিনে দিনে আমাৰ গোলকীয় উত্তাপটো বাঢ়ি যাব হৈ গ'ল এইখিনিলৈ আৰু আমাৰ যোনটো গোলকীয় উত্তাপ গোলকীয় উষ্ণতা প্ৰায় নিউজত নাইবা মানুহে কথা ক'লে তোমালোকে শুনি থাকে হয়নে নাইবা নিজে অনুভৱ কৰিছানে যে 10 বছৰ আগত যেনেকুৱা আছিল 5-10 বছৰ আগত তাৰপিছত লাহে লাহে কি হৈছে গৰমৰ পৰিমাণটো বাঢ়িব ধৰিছেনে ঠাণ্ডাৰ দিন প্ৰায় নাথাকে কিন্তু আৰু গৰমৰ দিনতো আমাৰ প্ৰায় কিমান হৈ যায় কিমান ডিগ্ৰী 41 কিছুমান ঠাইতো 45 ডিগ্ৰীৰ ক্ৰছ কৰি যায় আমাৰ ইয়াত 40-41 হৈ যায় নে কেতিয়াবা 39-40-41 এনেকা হৈ থাকে কিন্তু এইটো আমাৰ উষ্ণতা এইটো ওয়েদাৰ কন্ডিশন 20-30 বছৰ আগত নাছিলে কিন্তু এতিয়া বৰ্তমান কিয় এনেকুৱা হৈছে কাৰণ আমাৰ গোলকীয় উষ্ণতা বৃদ্ধি হৈছে দিনে দিনে আৰু গোলকীয় উষ্ণতা বৃদ্ধি কি কাৰণত হৈছে আমাৰ যোনবিলাক সেউজগৃহ গেছ মেইনলি আমাৰ যোনটো কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বায়ুমণ্ডলত দিনে দিনে বাঢ়িব ধৰিছে আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কি কাৰণত দিনে দিনে বাঢ়িব ধৰিছে যে আমাৰ যান বাহনৰ পৰা ওলোৱা প্ৰদূষণ কল কাৰখানাৰ পৰা ওলোৱা এইবিলাক প্ৰদূষণসমূহে কি কৰিছে বায়ু প্ৰদূষিত কৰিছে ইয়াৰ ফলত বিভিন্ন ধৰণৰ বেয়া গেছসমূহৰ উৎপন্ন হৈছে তাৰ ফলত আমাৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে বায়ুত আৰু তাৰ লগে লগে আমাৰ গোলকীয় উষ্ণতা বাঢ়ি গৈছে গোলকীয় উষ্ণতা বঢ়াৰ এটা মেইন কাৰণ হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি আৰু কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কেনেকৈ বাঢ়ে যান বাহনৰ পৰিমাণ বাঢ়ি গ'লে তাৰপিছত উদ্যোগৰ পৰিমাণ বাঢ়ি গ'লে তাৰপিছত আমি যেতিয়া আমাৰ জীৱাশ্ম ইন্ধনসমূহ আছে পেট্ৰল ডিজেল আদিসমূহৰ বেছিকে ব্যৱহাৰ কৰিলে এইবিলাক কাৰণত আমাৰ কি হয় বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যায় আৰু ইয়ে কি কৰে গোলকীয় উষ্ণতাৰ বৃদ্ধিৰ সৃষ্টি কৰে যেটোক আমি গ্লোবেল ওয়াৰ্মিং বুলি কওঁ কেতিয়াবা যদি 2 মাৰ্কছত আহে গ্লোবেল ওয়াৰ্মিং কাক বোলে বা গোলকীয় উষ্ণতা কাক বোলে কি লিখিবা যে পৃথিৱীত বায়ুমণ্ডলত যদি কি হয় উষ্ণতা বায়ুমণ্ডলৰ উষ্ণতাটো বিভিন্ন গেছৰ কাৰণে বিভিন্ন গেছসমূহ যেনে কাৰ্বন ডাই অক্সাইডৰ কাৰণে বিভিন্ন সেউজগৃহ গেছৰ কাৰণে যদি বায়ুমণ্ডলৰ উত্তাপ দিনে দিনে বাঢ়ি গৈ থাকে নাইবা লাহে লাহে বৃদ্ধি হৈ গৈ থাকে তাক কি কয় গোলকীয় উষ্ণতা বৃদ্ধি বুলি কয় কি লিখিলা যে
বিভিন্ন সেউজগৃহ গেছসমূহৰ কাৰণে যেনে কাৰ্বন ডাই অক্সাইড আদি গেছসমূহৰ কাৰণে যদি আমাৰ পৃথিৱী পৃষ্ঠ বা ভূপৃষ্ঠৰ গোলকীয় উষ্ণতা নাইবা বায়ুমণ্ডলৰ উষ্ণতাটো বৃদ্ধি হৈ গৈ থাকে তাক কি ক'ব গোলকীয় উষ্ণতা বুলি ক'ব গোলকীয় উষ্ণতা বৃদ্ধি বুলি ক'ব হৈছে লিখিব পাৰিবা এক্সামত তাৰপিছত আৰু যে আছিলে আমাৰ লাষ্টত কি পাইছিলো ওজনৰ সাংকেতিক চিহ্ন কি আছিলে O3 আছিলে নে অতি এটা নগণ্য পৰিমাণত ওজনো আছে আমাৰ বায়ুমণ্ডলত আৰু ওজনে আমাক কেনেদৰে সহায় কৰে বা ওজন ক'ত থাকে ওজন স্তৰ শুনিছা হয়নে শুনিছা নিশ্চয় শুনিছা আমি এনভাইৰনমেন্টত পাইছা তোমালোকে ওজন গেছ বায়ুমণ্ডলত অতি কম পৰিমাণত থাকে যদিও ইয়াৰ গুৰুত্ব কি হয় বহুত বেছি হয় আমাক ওজনে কিহত সহায় কৰে আমাক কি কাৰণত ওজন গুৰুত্বপূৰ্ণ হল যে আমাৰ সূৰ্যৰ পৰা সূৰ্যৰ এইটো ধৰিলো আৰ্থ সাৰফেস এইটো ধৰিলা সূৰ্য আমাৰ যোনখিনি সূৰ্যৰ পৰা ৰশ্মিসমূহ আমাৰ পৃথিৱীত পৰে নে পৃথিৱীত পৰোতে কি হয় সূৰ্যৰ কিছুমান অতি ক্ষতিকাৰক ৰশ্মি আছে যোনটো আল্ট্ৰাভায়োলেট ৰে অতি বেঙুনীয়া ৰশ্মি বুলি কয় সেইসমূহ আমাৰ পৃথিৱীৰ পৃষ্ঠত ভূপৃষ্ঠত পৰাত কিহে বাধা দিয়ে আমাক ওজনে ওজন লেয়াৰে ওজন গেছৰ এটা লেয়াৰ আছে আৰু সেই ওজন গেছে আমাক কি কৰে কিহে বাধা দিয়ে সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিসমূহ পৃথিৱীৰ পৃষ্ঠত পৰা বাধা দিয়ে এই ৰশ্মিটো অতি ক্ষতিকাৰক জীৱ জন্তু উদ্ভিদ আদিৰ কাৰণে সবৰ কাৰণে ক্ষতিকাৰক কিন্তু বৰ্তমান কি হৈছে আমাৰ এই ওজন গেছৰ পৰিমাণটো কমি গৈছে এই ওজন লেয়াৰৰ এইটো পাতল হৈ গৈছে কি কাৰণত হৈছে আমাৰ বিভিন্ন ধৰণৰ সেউজগৃহ গেছসমূহৰ বৃদ্ধি কাৰ্বন ডাই অক্সাইড হওক এনেদৰে গেছসমূহৰ বৃদ্ধিৰ লগতে CFC যোনটো কয় ক্লৰ'ফ্লুৰ'কাৰ্বন কেনেদৰে উৎপন্ন হয় আমি ৰেফ্ৰিজাৰেটৰ ইউজ কৰিলে হয় AC ইউজ কৰিলে যোনটো গেছ ওলাই সেইবিলাক হৈছে আমাৰ CFC উৎপন্ন হয় তাৰ পৰা এইবিলাক গেছৰ কাৰণে নাইবা আমাৰ গ্লোবেল ওয়াৰ্মিং যোনটো আমি গোলকীয় উষ্ণতা অলপ আগতে পালো এইবোৰৰ কাৰণে কি হৈছে আমাৰ এই ওজন লেয়াৰটো ধ্বংস হৈ যাব ধৰিছে লাহে লাহে আৰু তাৰ ফলত সূৰ্যৰ এই ক্ষতিকাৰক ৰশ্মিসমূহ আল্ট্ৰাভায়োলেট ৰেসমূহ আমাৰ পৃথিৱী পৃষ্ঠত পৰি কিনে পৃথিৱী পৃষ্ঠক ক্ষতি সাধন কৰিব লৈছে এইখিনিলৈ গম পালা আৰু আমাৰ ওজন গেছটো কি কাৰণত অতি গুৰুত্বপূৰ্ণ সেইখিনি গম পালা অতি কম যদিও আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু ক'ত থাকে আমাৰ ওজন লেয়াৰ নাইবা ওজনটো আমি ক'ত পাওঁ আমাৰ বায়ুমণ্ডলৰ পৰা প্ৰায় 40 to 50 কিলোমিটাৰ উচ্চতাত এই ওজন গেছটো থাকে আৰু যিটোৱে আমাৰ সূৰ্যৰ পৰা অহা অতি ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মিসমূহ আমাৰ পৃথিৱী পৃষ্ঠত পৰাত বাধা দিয়ে গম পালা এইখিনি এবাৰ চাই ললে হ'ল আৰু গোটেইকেইটা গেছৰ বিষয়ে গম পালা হয়নে আৰু বায়ুমণ্ডল কেনেদৰে গঠিত হয় এই গেছসমূহৰ দ্বাৰা গঠিত হয় সেইখিনি গম পালা এইখিনিলৈ হৈ গ'ল আমাৰ এবাৰ এনে চাই লওঁ আমাৰ বায়ুমণ্ডলৰ গঠন বায়ুমণ্ডল কাক বোলে লিখিলা গেছ কি থাকে লিখিলা গেছ কি থাকে লিখি পিনে এইখিনি বাদ দিয়া আৰু এই গেছসমূহ কিমান ওপৰলৈ গলে যে কি গেছ থাকে তলত কোনকেইটা গেছ থাকে কিমান কিলোমিটাৰৰ ভিতৰত কোনটো গেছ থাকে লিখিলা ওপৰত গধুৰ গেছসমূহ নাথাকে তলত গধুৰসমূহ থাকে ওপৰত পাতলবোৰ থাকে তাৰপিছত ধূলিকণা জলীয় বাষ্প কোনটো স্তৰত থাকে লিখিলা তাৰপিছত কোনটো সৰ্বাধিক থাকে কোনটো কম থাকে সেইবিলাক লিখিলা যে কোনটো ৰাসায়নিকভাৱে সক্ৰিয় কোনটো ৰাসায়নিকভাৱে নিষ্ক্ৰিয় তাৰপিছত এইখিনি নালাগে বাৰু লিখিব এইখিনি নিজ মাজত এনে সোমাই দিলো এইখিনিলৈ হৈ গ'ল হয়নে আৰু কোনটো গেছে কি কামত সহায় কৰে সেইখিনিলৈ হৈ গ'ল নে লিখিব পাৰিবা হয়নে এক্সামত বুজি পাইছানে বুজি পালে লিখিব পাৰিবা এতিয়া আমি আহো বায়ুমণ্ডলৰ প্ৰসাৰ কিমানলৈ কোনটো গেছ বিয়পি আছে সেইখিনি আমি এতিয়া পঢ়িম আমাৰ এই বায়ুমণ্ডলৰ প্ৰসাৰ মানে ধৰি লোৱা আগত এবাৰ শুনি লোৱা যে এইটো ধৰি লোৱা ভূপৃষ্ঠ এই ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰলৈ কোনবিলাক গেছ বায়ুমণ্ডল এইটো গোটেইখিনি বায়ুমণ্ডলে প্ৰায় 10,000 কিলোমিটাৰলৈ এই গোটেইখিনি বায়ুমণ্ডল প্ৰসাৰ কেনেকে কোনটো স্তৰত কি থাকে কলৈ গৈছে
আৰু এইটো স্তৰত কি হয় ঠাণ্ডা নে গৰম সেই গোটেইখিনি আমি কিহত আলোচনা কৰিম ইয়াত আলোচনা কৰিম এতিয়া চোৱা এইটো বস্তুটো মানে ইয়াত কি ক'ব বিচাৰিছে যে উষ্ণতা আমাৰ কি হৈছে বায়ুমণ্ডলটো ক'ৰ পৰা থাকে এই ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰলৈ থাকে নে থাকে হয়নে প্ৰায় 10,000 কিলোমিটাৰলৈ আমাৰ কি আছে আমাৰ বায়ুমণ্ডল আমাৰ এইটো এটা গেছীয় আৱৰণ আছে যাক আমি বায়ুমণ্ডল বুলি কওঁ আৰু এই উচ্চতালৈ থকা এই গেছীয় গঠন ৰাসায়নিক ক্ৰিয়া কাৰ্য আদিৰ পৰিৱৰ্তন হয় যেটো আমি আগত আলোচনা কৰিলো যে এই 10,000 কিলোমিটাৰলৈ আমাৰ প্ৰতিটো গেছ ৰাসায়নিক কাৰ্য একে নহয় প্ৰতিটো স্তৰত ইয়াতে ধৰিলে এই ভূপৃষ্ঠৰ পৰা এইখিনি ওচৰত আমাৰ কি থাকিব গধুৰ গেছসমূহ থাকিব ইয়াত অলপ ৰাসায়নিক কাৰ্য বেলেগ হ'ব কাৰণ ইয়াত গেছসমূহ বেলেগ থাকিব আৰু যিমানলৈ ওপৰলৈ গুচি যায় আমাৰ গধুৰ গেছসমূহ নাথাকিব পাতল গেছসমূহ থাকিব তাত ৰাসায়নিক কাৰ্য বেলেগ হ'ব আৰু এই ৰাসায়নিক কাৰ্যসমূহৰ ওপৰত গেছ আৰু ৰাসায়নিক কাৰ্যসমূহৰ ওপৰত ভিত্তি কৰি কি কৰিছে বায়ুমণ্ডলক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিছে ৰাসায়নিক কাৰ্য অনুসৰি দেই এইটো মনত ৰাখিবা কি অনুসৰি যে ৰাসায়নিক গঠন আদিলৈ লক্ষ্য ৰাখি বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰিছে এটা হৈছে সমস্ফিয়াৰ এটা হৈছে হেটেৰস্ফিয়াৰ কি মনত থাকিলে মনত ৰাখিবা ৰাসায়নিক কাৰ্য অনুসৰি বায়ুমণ্ডলক কেইটা ভাগত ভাগ কৰিছে দুটা ভাগত এটা হৈছে সমস্ফিয়াৰ এটা হৈছে হেটেৰস্ফিয়াৰ এতিয়া চাও দুটা সমস্ফিয়াৰ মানে কি আৰু হেটেৰস্ফিয়াৰ মানে কি হৈছে যে আমাৰ এইটো বায়ুমণ্ডল এইটো ধৰিলে বায়ুমণ্ডলৰ পৰা প্ৰায় 80 কিলোমিটাৰ 80 কিলোমিটাৰলৈ যোনটো আমাৰ গেছীয় আৱৰণ আছে সেই আৱৰণটোক কি নাম দিছে সমস্ফিয়াৰ বুলি কৈছে বায়ুমণ্ডলৰ পৰা 0 কিলোমিটাৰৰ পৰা বায়ুমণ্ডল নহয় সৰি ভূপৃষ্ঠৰ এই 0 কিলোমিটাৰৰ পৰা প্ৰায় 80 কিলোমিটাৰলৈ যোনটো আৱৰণে আৱৰি আছে সেইটো কি বুলি কৈছে আমাৰ সমস্ফিয়াৰ বুলি কৈছে ইয়াতে চোৱা 80 কিলোমিটাৰ উচ্চতাত থকা এই বায়ুমণ্ডলৰ গঠনসমূহ প্ৰায় একেভাবে এই নিম্ন স্তৰটোক সমস্ফিয়াৰ বুলি কৈছে ইয়াত প্ৰায় আগত যে পাইছিলো গধুৰ গেছসমূহ আমি কিমান কিলোমিটাৰলৈ পাওঁ প্ৰায় 80 to 100 কিলোমিটাৰলৈ পাওঁ হয়নে আৰু এই 80 to 100 কিলোমিটাৰৰ ভিতৰত এই গেছসমূহৰ ৰাসায়নিক কাৰ্য প্ৰায় একেই হয় কাৰণ এটা ৰাসায়নিক কাৰ্যৰ ওপৰত ভিত্তি কৰি ভাগ কৰিছে দুটা ভাগত সমস্ফিয়াৰ হেটেৰস্ফিয়াৰ আৰু এই সমস্ফিয়াৰটো হৈছে প্ৰায় 80 কিলোমিটাৰলৈ আৰু ইয়াত আমি প্ৰায় একেসমূহ গেছ দেখা পাওঁ আৰু একেই ৰাসায়নিক কাৰ্য দেখা পাওঁ আৰু এইটো কিহৰ পৰা থাকে ভূপৃষ্ঠৰ পৰা প্ৰায় 80 কিলোমিটাৰলৈ থাকে আৰু এই নিম্ন স্তৰ তলৰ স্তৰটোৱে হৈছে আমাৰ সমস্ফিয়াৰ কোনটো হয় কোনটো স্তৰক সমস্ফিয়াৰ বুলি কয় সেইটো গম পালা তলৰ স্তৰটোক য'ত আমাৰ গধুৰ গেছসমূহ থাকে আৰু য'ত আমাৰ ৰাসায়নিক কাৰ্যসমূহ প্ৰায় একেই হয় গধুৰ গেছসমূহৰ ইয়াতে চোৱা 80 কিলোমিটাৰ 0ৰ পৰা 80 কিলোমিটাৰ ইয়াত কি গেছ আছিলে মেইনলি অক্সিজেন আছিলে কাৰ্বন ডাই অক্সাইড আছিলে নাইট্ৰজেন আছিলে এইবিলাক গধুৰ গেছসমূহ আছিলে হয়নে নাইট্ৰজেন অক্সিজেন এইবিলাক গধুৰ গেছসমূহ আছিলে আৰু এইকেইটাৰো বেলেগ বেলেগ ভাগ আছে সেইটো আমি কাইলৈ নেক্সট ক্লাছত এইটো আলোচনা কৰিম আৰু এইকেইটাকে আমি পুনৰ ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ আইনোস্ফিয়াৰ হিচাপত ভাগ কৰিব পাৰো সেইটো কাইলৈ চাম এটা চোৱা এইখিনি হৈছে সমস্ফিয়াৰৰ ভিতৰতে এইকেইটা স্তৰ থাকে ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু মেছস্ফিয়াৰ আমাৰ এনে পাঁচটা আছিলে ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছস্ফিয়াৰ থাকে আমাৰ সমস্ফিয়াৰৰ ভিতৰত 80 কিলোমিটাৰৰ ভিতৰত থাকে আমাৰ ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছস্ফিয়াৰ এইটো হৈছে ট্ৰপস্ফিয়াৰ ষ্ট্ৰেটোস্ফিয়াৰ মেছস্ফিয়াৰ এইকেইটা আহে আমাৰ সমস্ফিয়াৰৰ ভিতৰত নেক্সট আছে আমাৰ হেটেৰস্ফিয়াৰৰ ভিতৰত আহে আমাৰ মেছস্ফিয়াৰ আৰু থাৰ্মোস্ফিয়াৰটো দাদা তলৰ স্তৰটো য'ত প্ৰায় ৰাসায়নিক কাৰ্যসমূহ একে য'ত গধুৰ গেছসমূহ থাকে সেইটোক কয় সমস্ফিয়াৰৰ এইকেইটা আছে সমস্ফিয়াৰত কোনকেইটা থাকিব ট্ৰপস্ফিয়াৰ থাকে ষ্ট্ৰেটোস্ফিয়াৰ থাকে মেছস্ফিয়াৰ থাকে নেক্সট হৈছে আমাৰ হেটেৰস্ফিয়াৰ 80 কিলোমিটাৰৰ পৰা ওপৰলৈ প্ৰায় 10,000 কিলোমিটাৰ যিমানলৈ বায়ুমণ্ডল আছে সেই গোটেইখিনিকে আমাৰ কি ক'ব হেটেৰস্ফিয়াৰ বুলি ক'ব এয়া ধৰি লোৱা এইখন তোমালোকৰ এইখিনি কিতাপতে আছে এয়া 80 কিলোমিটাৰ এইখিনি
এই 80 কিলোমিটাৰৰ ওপৰলৈ এই প্ৰায় 10,000 কিলোমিটাৰলৈ এই গোটেইটোক আমাক হেট্ৰস্ফিয়াৰ বুলি ক'ব। ইয়াত ৰাসায়নিক বিভিন্ন ধৰণৰ ৰাসায়নিক পৰিৱৰ্তন হৈ থাকে আৰু ইয়াত কি থাকে আমাৰ পাতল গেছসমূহ থাকে, যেনেকে হিলিয়াম আছিল, হাইড্ৰজেন আছে আদি পাতল গেছসমূহ ক'ত থাকে আমাৰ হেট্ৰস্ফিয়াৰত থাকে। ইয়াত ৰাসায়নিক ভাৱে পৰিৱৰ্তন হৈ থাকে গেছসমূহৰ, আৰু এইটো কিমানৰ পৰা থাকে প্ৰায় 80ৰ পৰা প্ৰায় 10,000 কিলোমিটাৰলৈ থাকে। আৰু ইয়াত বিভিন্ন ধৰণৰ গেছসমূহ পাতল গেছসমূহ কেনেকে থাকে কৈ আছো। আমাৰ এই হেটৰস্ফিয়াৰত সেই গেছসমূহৰ ওজন অনুসৰি আণৱিক ভৰ অনুসৰি 4টা তৰপ আছে। ফাৰ্ষ্ট আছে আমাৰ নাইট্ৰজেনৰ স্তৰপ, এইটো 80ৰ পৰা এইখিনিলৈ 80ৰ পৰা ওপৰলৈ আমাৰ হেটৰস্ফিয়াৰে কয়, হয়নে? 80ৰ পৰা প্ৰায় এইখিনি চোৱা পিকচাৰত চোৱা, 80ৰ পৰা প্ৰায় 2000 কিলোমিটাৰলৈ কি আছে আমাৰ প্ৰায় নাইট্ৰজেন গেছ দেখা পোৱা যায়। আৰু এই 200ৰ পৰা 1125লৈ আমাৰ কি থাকে অক্সিজেনৰ তৰপ, আৰু 1125ৰ পৰা 3540লৈ থাকে হিলিয়াম। আৰু যিমান ওপৰলৈ যায় সিমান আমাৰ গধুৰ গেছসমূহ কমি যায়, পাতল গেছসমূহ থাকে। আৰু 3540ৰ পৰা প্ৰায় 10,000লৈ কি থাকে আমাৰ হাইড্ৰজেনৰ তৰপ থাকে। এইখিনিয়ে কৈছে যে এই হেট্ৰস্ফিয়াৰত বিভিন্ন গেছ আৰু আণৱিক ভৰ অনুসৰি 4টা ভাগত ভাগ কৰিছে। ফাৰ্ষ্ট হৈছে নাইট্ৰজেনৰ তৰপ, প্ৰায় 82 আমাৰ 200 কিলোমিটাৰলৈ থাকে আমাৰ নাইট্ৰজেনসমূহ। তাৰপিছত লাহে লাহে গেছবোৰ এইবিলাক গধুৰ গেছসমূহ কমি যাব ধৰে। তাৰপিছত অক্সিজেন কিমান থাকে 1125 কিলোমিটাৰ পৰ্যন্ত থাকে, 200ৰ পৰা 115 কিলোমিটাৰ। তাৰপিছত লাহে লাহে এই গধুৰ গেছসমূহ আমাৰ ওপৰলৈ একেবাৰে নাইকিয়া হৈ যায়, আগত যে ক'লো। তাৰপিছত থাকে আমাৰ হিলিয়াম কিমানলৈ থাকে 1125ৰ পৰা প্ৰায় 3540 কিলোমিটাৰ পৰ্যন্ত থাকে, এইখিনি থাকে হিলিয়াম। তাৰপিছত ওপৰত থাকে একেবাৰে হাইড্ৰজেন থাকে, প্ৰায় হাইড্ৰজেনটো একদম 10,000 কিলোমিটাৰলৈ আমাৰ হাইড্ৰজেন থাকিব। মনত থাকিব যে গেছসমূহৰ ওজন আণৱিক ভৰ অনুসৰি কি হৈছে গধুৰ নে পাতল, সেই অনুসৰি আমাৰ যোনটো আমাৰ হেট্ৰস্ফিয়াৰ থাকিলে হেট্ৰস্ফিয়াৰক 4টা ভাগত ভাগ কৰিছে। আৰু 4টা ভাগত প্ৰথমটো হৈছে আমাৰ নাইট্ৰজেনৰ তৰপ, প্ৰথমটো হৈছে নাইট্ৰজেন, তাৰপিছত অক্সিজেন, তাৰপিছত হিলিয়াম, তাৰপিছত হাইড্ৰজেনৰ তৰপ। আৰু এইকেইটা থাৰ্মস্ফিয়াৰ এক্সোস্ফিয়াৰ এইকেইটা কাইলৈ আলোচনা কৰিম। আৰু এই স্তৰটোত বায়ুমণ্ডলৰ ঘনত্ব তেনেই নগণ্য, এইটো গম পালা। ইয়াত প্ৰায় যোনখিনি আমাৰ গধুৰ গেছসমূহ সেই গেছসমূহ আমাৰ নাথাকে, প্ৰায় নোহোৱাই হৈ যায় ওপৰলৈ। যোনখিনি পাতল গেছ সেইখিনিয়ে থাকে, তাত বায়ুমণ্ডলৰ ঘনত্ব একেবাৰে কম হেট্ৰস্ফিয়াৰত। আৰু এইখিনিলৈ আছিল আজি, এইখিনিলৈ বহুত বেছি আনা নাই, উল্টা পাল্টা হৈ যাব বুলি। এইখিনিলৈ বুজি পালা? ইয়াৰ ভিতৰতে বহুত কেইটা কুৱেশ্যন আহিব পাৰে, হয়নে? সাবজেক্টিভ হওক অবজেক্টিভ হওক। ইউনিটটোত মাৰ্কসে বহুত বেছি আছে, 8 আছে। বায়ুমণ্ডল কি গম পালা? ফাৰ্ষ্টতে এবাৰ চাই লওঁ। বায়ুমণ্ডল কি হৈছে আমাৰ ভূপৃষ্ঠৰ পৰা প্ৰায় 10,000 কিলোমিটাৰৰ গেছীয় আৱৰণটোকে কয় বায়ুমণ্ডল। তাৰপিছত থাকিব আৰু বায়ুমণ্ডল কি কাৰণত আছে আমাৰ পৃথিৱীত থকা মধ্যাকৰ্ষণ শক্তিৰ বাবে আমাৰ ভূপৃষ্ঠৰ ওচৰতে একেবাৰে আমাৰ বায়ুমণ্ডলটো লাগি আছে। ইয়াত বিভিন্ন ধৰণৰ ৰংবিহীন গেছ, জলীয় বাষ্প, ধূলিকণা আদিৰ দ্বাৰা আমাৰ বায়ুমণ্ডল গঠিত। তাৰপিছত প্ৰাকৃতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি আমাক পৃথিৱীক কেইটা ভাগত ভাগ কৰিছে? 4টা ভাগত, জলমণ্ডল, স্থলমণ্ডল, তাৰপিছত কি আছে স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল, এইকেইটা ভাগ আছিলে। আমাৰ মেইনলি আমাৰ এইটো ইউনিটত কোনটো বিষয় আমি আলোচনা কৰিছো? বায়ুমণ্ডলৰ বিষয়। তাৰপিছত আহিলে আমাৰ বায়ুমণ্ডলৰ গঠন, যে আমাৰ ভূপৃষ্ঠৰ পৰা 10,000 কিলোমিটাৰ যোনটো গেছীয় আৱৰণ আছে, সেই গেছীয় আৱৰণটোৰ গঠন কেনেকে হৈছে? গেছীয় আৱৰণটোৰ গঠন কি হৈছে? বিভিন্ন ধৰণৰ গেছ, জলীয় বাষ্প আৰু কিহৰ দ্বাৰা? ধূলিকণাৰ দ্বাৰা গঠিত হৈছে। আৰু ইয়াত গেছসমূহ কোনটো কিমান পৰিমাণত আছে সেইটো দি দিছে। আৰু উচ্চতা বৃদ্ধিৰ লগে লগে যে গেছসমূহৰ ঘনত্ব কমি যায়, গধুৰ গেছসমূহ নাথাকে, প্ৰায় পাতল গেছসমূহ থাকে ওপৰলৈ, সেইখিনি পালা।
গধুৰ গেছসমূহ কিমান কিলোমিটাৰলৈ থাকে, গধুৰ গেছসমূহ কি কি, নাইট্ৰজেন, অক্সিজেন, আৰ্গন, কাৰ্বন ডাই অক্সাইড আদি গধুৰ গেছ প্ৰায় 80 to 100লৈ থাকে, আৰু পাতল গেছসমূহ 10,000লৈ থাকে, আৰু জলীয় বাষ্প ধূলিকণাও আমাৰ তলতে দেখা পাওঁ। তাৰপিছত ৰাসায়নিকভাৱে সক্ৰিয় কোনটো গেছ, নিষ্ক্ৰিয় কোনটো গেছ, সেইটো গম পাবা। আৰ্গন কি কামত ব্যৱহাৰ কৰা হয়, আৰ্গন আমাৰ দুটা কামত মেইনলি ব্যৱহাৰ কৰা হয়। ইয়াতে পালা যে বাল্বসমূহ, ইলেক্ট্ৰিক বাল্বসমূহ তৈয়াৰ কৰোতে আৰু আমাৰ জ্বালাই কামত ব্যৱহাৰ কৰা হয়। আৰু আমাৰ যোনটো গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা প্ৰধান কাৰণ কি আছিলে, কাৰ্বন ডাই অক্সাইডৰ গেছৰ পৰিমাণ বৃদ্ধি, এইটো আছিলে। তাৰপিছত অজন গেছ, আমাৰ অজন লেয়াৰ যোনটো পালো হয়নে, অজন লেয়াৰ কি কাৰণত আমাক প্ৰয়োজন, কি কাৰণত, যে সূৰ্যৰ পৰা অহা অতি ক্ষতিকাৰক ৰশ্মিসমূহ পৃথিৱীৰ পৃষ্ঠত পৰাত বাধা দিয়ে, তাৰ কাৰণে আমাক অজন স্তৰৰ প্ৰয়োজন। অজন স্তৰৰ বৰ্তমান কি হৈছে, আমাৰ ডিপ্লেশ্যন হ'ব ধৰিছে, ক্ষতি হ'ব ধৰিছে। কি কাৰণত ক্ষতি হ'ব ধৰিছে, যে বায়ুমণ্ডলত CFC, ক্লৰ'ফ্ল'ৰ কাৰ্বন, কাৰ্বন ডাই অক্সাইড আদি সেউজগৃহ গেছসমূহৰ পৰিমাণ বৃদ্ধি হৈ গৈছে। সেইটোৰ কাৰণে কি হৈছে, আমাৰ অজন ডিপ্লেশ্যন হ'ব ধৰিছে। আৰু অজন গেছটো আমি ক'ত পাওঁ, কিমানলৈ থাকে, 40 to 50 কিলোমিটাৰৰ এইখিনি, এয়া ভূপৃষ্ঠৰ পৰা প্ৰায় 40 to 50 কিলোমিটাৰৰ ওপৰত এটা লেয়াৰ আছে, সেইটো হৈছে আমাৰ অজন লেয়াৰ। এই গোটেই পৃথিৱীৰ চাৰিওফালে এটা লেয়াৰ আছে অজন গেছৰ, যিটোৱে আমাক কি কৰে, সূৰ্যৰ পৰা অহা ৰশ্মিসমূহ অহাত বাধা দিয়ে, বেয়া ৰশ্মিসমূহ। তাৰপিছত আৰু বায়ুমণ্ডলৰ প্ৰসাৰ পালো, আৰু ৰাসায়নিক আমাৰ ক্ৰিয়া বিক্ৰিয়া অনুসৰি, গেছসমূহৰ ৰাসায়নিক ক্ৰিয়া বিক্ৰিয়া অনুসৰি বায়ুমণ্ডলক মেইনলি দুটা ভাগত ভাগ কৰিছে, এটা হৈছে হোমস্ফিয়াৰ, এটা হৈছে হেট্ৰস্ফিয়াৰ। হোমস্ফিয়াৰটো হৈছে আমাৰ য'ত ৰাসায়নিক বেছি তাৰতম্য নঘটে, গেছসমূহৰ ৰাসায়নিক বেছি ক্ৰিয়া বিক্ৰিয়া নঘটে, এইটো হৈছে আমাৰ হোমস্ফিয়াৰ। প্ৰায় 80 কিলোমিটাৰলৈ আমাক হোমস্ফিয়াৰ বুলি কয়। আৰু ইয়াত প্ৰায় আমাৰ কি থাকে, গেছসমূহৰ ৰাসায়নিক কাৰ্য প্ৰায় একেই থাকে। তাৰপিছত তাৰ ওপৰৰ স্তৰটোক কয় আমাৰ হেট্ৰস্ফিয়াৰ বুলি কয়, হয়নে। আৰু ইয়াত ৰাসায়নিক কাৰ্যসমূহ বেলেগ বেলেগ গেছসমূহ বেলেগ উচ্চতাত থাকে। আমাৰ গেছসমূহৰ পৰিমাণ অনুযায়ী কেইটা ভাগত ভাগ কৰিলে, হেট্ৰস্ফিয়াৰক 4টা, ফাৰ্ষ্টটো হৈছে নাইট্ৰজেনৰ তৰফ, তাৰপিছত অক্সিজেনৰ তৰফ, তাৰপিছত হিলিয়াম, তাৰপিছত হাইড্ৰজেনৰ তৰফ। মনত থাকিলে এইখিনিলৈ গোটেইখিনি? ঠিক আছে, তেনেহ'লে আজিলৈ এইখিনি আছিলে। নেক্সট ক্লাছত আকৌ আমি ইয়াৰ এইটো ইউনিট চাগে 2টা নহ'লে 3টা ইউনিট ক্লাছত ভাগ কৰি দিম। ঠিক আছে, কাৰণ অলপ প্ৰব্লেম হৈ যাব পাৰে, এইটোৰ লগত এইটো উল্টা পাল্টা হৈ যাব পাৰে। সেইটো কাৰণে আমি 3টামান ক্লাছত এইটো ইউনিট কমপ্লিট কৰি দিম। নেক্সট আকৌ কুৱেশ্যনবিলাক ডিছকাছ কৰিম। আশা কৰিছোঁ এইখিনি বুজি পালা, হয়নে। যদি কিবা কনফিউজ থাকে এইখিনিৰ ভিতৰত, বাকীখিনিতো নেক্সট ক্লাছ আলোচনা কৰিম, এইখিনিৰ ভিতৰত কিবা কনফিউজ থাকিলে জনালে হ'ল, কমেণ্ট ছেকশ্যনত কৈ দিলে হ'ল। আৰু আশা কৰিছোঁ বুজি পালা। তাৰপিছত ভালদৰে পঢ়িবা, আৰু এইখিনিয়ে ভালদৰে পঢ়িবা, ভালদৰে থাকিবা, আৰু নেক্সট ক্লাছত আকৌ লগ পাম। ঠিক আছে, পাৰ্ট 2 লৈ আহিম এইটো ইউনিটৰ, আৰু পিছত ভালদৰে পঢ়িবা। এইখিনিয়ে আছিলে, থেংক ইউ।